Student, এতিয়া আমি চাম question 3 টো ইয়াত আমাক কি কৈছে the favorite subject among mathematics, Assamese, science, social science and English of each student of a class is shown below. It is assumed that the favorite subject of any one student is only one subject. কি কৈছে যে গণিতৰ কোনো শ্ৰেণী চোৱা কোনো এটা শ্ৰেণীৰ গণিত অসমীয়া বিজ্ঞান সমাজ বিজ্ঞান আৰু ইংৰাজী বিষয়সমূহ ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা তলত দিয়া ধৰণৰ এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে যিকোনো এটা মাত্ৰ বিষয়হে কি হিচাপে প্ৰিয় বিষয় হিচাপে ল'ব পাৰিব মানে কৈছে যে এটা ক্লাছৰ কেইটামান ছাবজেক্ট যেনে গণিত অসমীয়া বিজ্ঞান আৰু সমাজ বিজ্ঞান তাৰপিছত ইংৰাজী এই বিষয়সমূহ ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ এটা তালিকা দিয়া আছে তুমি ধৰি ল'বা যে এজন ছাত্ৰই মাত্ৰ এটাহে ছাবজেক্ট প্ৰিয় হিচাপে বাছি ল'ব পাৰিব চোৱা এটা আমাক কি দিয়া আছে মই যে কৈছিলোঁ পিক্টোগ্ৰাফ এই পিক্টোগ্ৰাফটো দিয়া আছে আমাক যে মেথামেটিক্স কেইজন ছাত্ৰ ছাত্ৰীয়ে ভাল পায় চোৱা এই যে এই চিহ্নটো এইটো মানুহৰ এইটো স্মাইলিং ফেচটো যে এই ফেচটোৱে বুজাইছে এটা ষ্টুডেণ্ট ইয়াত ধৰা লিখা আছে ৰিপ্ৰেজেণ্ট ওৱান ষ্টুডেণ্ট দিছ চিম্বল ৰিপ্ৰেজেণ্ট ওৱান ষ্টুডেণ্ট এতিয়া চোৱা আমাক কি দিয়া আছে মেথামেটিক্স কেইজনে তেন্তে ভাল পায় ইফালে আছে তিনি আৰু 7জন আৰু ইয়াত আছামিজ কেইজনে ভাল পায় 7জন 8 9 10 11জন এনেকৈ আমাক দিয়া আছে ন এই কুৱেশ্যনটো এতিয়া চোৱা আমাৰ প্ৰথমটো কুৱেশ্যন ইয়াৰ আমি চাওঁ ইয়াত কৈছে যে হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট ইন দ্য ক্লাছ তেন্তে টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট ইন দ্য ক্লাছ মানে অৰ্থাৎ কি এটা চিত্ৰই যিহেতু এটা মানুহ বুজাইছে তেন্তে কিমানটা এটা ছাত্ৰ বুজাইছে তেন্তে ইয়াত কেইটা চিত্ৰ আছে এনেকুৱা এই আটাইবোৰ আমি যোগ কৰি দিম আমি টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট পাই যাম চিম্পল তেন্তে দ্বিতীয়টো কুৱেশ্যনত আমাক কি কৈছে চোৱা which subjects are liked by the most of the student and which subject are liked by the least number of student কৈছে যে আটাইতকৈ বেছি ভাল পোৱা সাবজেক্টটো আৰু আটাইতকৈ কম ভাল পোৱা সাবজেক্টটো আমি ক'ব দিছে চোৱা আটাইতকৈ বেছি কোনটো ভাল পায় আটাইতকৈ বেছি ভাল পোৱা সাবজেক্টটো হ'ল আমাৰ আছামিজ চোৱা কাৰণ আছামিজ 11জনে ভাল পায় আৰু ইংলিছ হ'ল আটাইতকৈ কম ভাল পোৱা সাবজেক্ট য'ত ইংলিছ কেইজনে ভাল পায় মাত্ৰ 6জনে ন বুজি পাইছা ন তোমালোকে আই হোপ তোমালোকে এইটো বুজি পাইছা সুন্দৰকৈ ন চোৱা কেইজন 6জন ন ঠিক আছে এইটো গণি ল'বা সুন্দৰকৈ ইয়াত কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 আছামিজ হ'ল 12টা মই 11টা কৈছিলোঁ কিন্তু আছামিজ কেইটা 12টা তো ভালদৰে চাবা এতিয়া উত্তৰকেইটা আমি এনেকৈ লিখিম ন তোমালোকে গোটেইটো মই কুৱেশ্যন আকৌ পঢ়ি দিম কিন্তু আমি এতিয়া উত্তৰটো লিখো চোৱা প্ৰথমটো কুৱেশ্যন আমাক কি কৈছিলে প্ৰথমটো কুৱেশ্যনত আমাক কৈছে হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট ইন দ্য ক্লাছ তেন্তে আমি যোগ কৰোঁ এইকেইটা ন ইয়াত আছে 1 2 3 4 5 6 7 8 8টা আকৌ ইয়াত আছে 12টা কিমান হৈ গ'ল আমাৰ হৈ গ'ল ইফালে 22টা ন চৰি 20টা হৈ গ'ল 20টা আৰু ইফালে আছে আমাৰ কেইটা 7টা তেন্তে 27টা আকৌ ইফালে আছে 8টা তেন্তে কিমান হৈ গ'ল আমাৰ 35 আৰু ইফালে আছে আমাৰ 6টা তেন্তে হৈ গ'ল আমাৰ 41 ন তেন্তে আমাৰ কিমান হ'ব 41 তেন্তে আমি লিখি দিম ইয়াত A নম্বৰ আনসাৰ হ'ব আমাৰ টোটেল নাম্বাৰ অফ students in the class equal 41 simple বুজি পাইছানে নাই কোৱা এতিয়া সো আমি চাও নেক্সট আমাৰ বি নম্বৰত আমাক কি কৈছে which subjects are liked by most of the students and which subject are liked by least number of students অৰ্থাৎ কোনটো সাবজেক্ট আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে ভাল পায় আৰু কোনটো সাবজেক্ট আটাইতকৈ কম ছাত্ৰ ছাত্ৰীয়ে ভাল পায় তেন্তে আছামিজ কি আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে ভাল পায় তেন্তে আমি ইয়াত লিখিম বি নম্বৰ আনসাৰ Assamese is Assamese subject লিখি দিও subject liked by the most number of students most number of
students and English subject is liked by the least মানে কি হয় এই যে LEAST লিস্ট মানে হল একেবারে কম যেনে আকৌ মোস্ট মানে কি একেবারে বেশি লিস্ট নাম্বার অফ স্টুডেন্টস বুঝি পাইছানে এইটো হল এতিয়া চাও আমি সি নম্বৰত আমাৰ কি আছে চোৱা ইয়াত আছে what is the total number of students who like mathematics তেন্তে আমি চাও mathematics কেইজনে ভাল পায় এজন দুজন তিনিজন চাৰিজন পাঁচজন ছয়জন সাতজন আঠজন তেন্তে আমি ইয়াত কি লিখিম total C number answer total number of students who like mathematics is equal কিমান হৈ যাব equal দি দিও আমি তেতিয়া বেছি ভাল লাগিব ন কিমান 8 জনে ভাল পায় ন 8 জন আছিল না 8 জন সিম্পল লিখি দিয়া এনেকে এতিয়া চাও আমি আমাৰ D number question 2 ইয়াত কি কৈছে how many students like the subject Assamese more than English so কিমানজন ছাত্ৰ ছাত্ৰীয়ে অসমীয়া ইংৰাজীতকৈ বেছি ভাল পায় কিমানজন চোৱা অসমীয়া ভাল পায় 12 জনে আৰু ইংৰাজী ভাল পায় কেইজনে 6 জনে তেন্তে কিমানজন 6 জনে তো আমি লিখিম so 6 জনে ভাল পায় ন মনত ৰাখিবা তো এটো হল আনসার 6 students like so to like it is the question like the subject Assamese more than subject English অকল ইংলিশ লিখি দিও আমি ইংলিশ I hope তোমালোকে এটো বুজি পাইছা ন মই কি লিখিছো I hope তোমালোকে এটো বুজি পাইছা সো এটো হল আমাৰ অন্তিমটো ইয়াৰ ন বুজি পাইছা ন যদি কিবা অসুবিধা হয় আমাৰ লাইভ ক্লাছত তোমালোকে সুধিব পাৰিবা থ্যাংক ইউ স্টুডেন্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোর্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডেসক্ৰিপচনতো পাই যাবা সো আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোয়া তোমালোকে এই যে ইয়াত যে মই জিকিটা ম্যাথছ কৰাই দিছো বা জিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাব বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডেসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ